গল্পৰ নাম মহামায়া। গল্পকাৰ গায়ত্ৰী প্ৰান্তিক শৰ্মা। মহামায়া। একে ঘাপে পাৰটোৰ ডিঙিটো কাটি মুণ্ডহীন পাৰটোৰ ডিঙিটো মুখতে লগাই এক বিশেষ ভংগীমাত নৃত্য কৰি কৰি কোট কোটকৈ তেজবোৰ পি খাইছিল পূজাৰীজনে। কাষতে ইতিমধ্যে কাটি কাটি থৈ যোৱা হৈছিল হাঁহ ছাগলী আদি বিভিন্ন মুণ্ডহীন জীৱবোৰ। বাজি উঠিছিল শংখ ঘণ্টা। উপস্থিত মহিলাসকলৰ উৰুলিয়ে জয়াল কৰি তুলিছিল পৰিৱেশটো। মাইকত কোনোবাই উচ্চাৰিছিল, ওম জয়ন্তী মংগলাকালী ভদ্ৰকালী কপালিনী দুৰ্গা ক্ষমা শিৱা ধাত্ৰী স্বাহা স্বধা নমস্তুতে। কোট কোটকৈ তেজ পি যোৱা মানুহজনলৈ আশ্চৰ্যৰে চাইছিল মানুহবোৰে। চকুত আছিল অনিশেষ ভক্তিৰ ভাৱ। মাইকী মানুহবোৰৰ বেছি সংখ্যকেই চকু মুদিছিল। এটা হাত মুঠি মাৰি মুখৰ সন্মুখত ৰাখি উৰুলি দিছিল আৰু আনটো হাতেৰে কণ কণ কেঁচুৱাবোৰ চাদৰৰ আঁচলৰ তললৈ সুমুৱাই আনিছিল। উদ্দেশ্য আছিল নাচাওক, ভয় নাখাওক ৰাতি। শংখ উৰুলি ঘণ্টাধ্বনিৰ মাজত কাৰো চকুত পৰা নাছিল কান্দি কান্দি থানৰ জপনাৰ সন্মুখৰ পৰা উভতি যোৱা এজনী সৰু ছোৱালীলৈ। ৰজাদিনীয়া গোসাঁনীৰ থান। প্ৰবাদ অনুসৰি কোনো সন্তান নোহোৱা প্ৰতিপত্তিশীল ৰজাক গোসাঁনীয়ে সপোন দেখুৱাইছিল। কৈছিল, যদি প্ৰতি দুৰ্গা অষ্টমীত কেঁচা তেজেৰে বলি দিয়ে তেন্তে গোসাঁনী সন্তুষ্ট হ'ব আৰু মহাৰাজ অধিকাৰী হ'ব সৰ্বগুণী পুত্ৰৰ। ৰজা অধিকাৰী হৈছিল পুত্ৰৰ আৰু পিছলৈ সুন্দৰকৈ সজাই পেলাইছিল গোসাঁনী থানখন। তেতিয়াৰে পৰা প্ৰতি দুৰ্গা অষ্টমীত এই দেৱীক পূজা হয় কেঁচা তেজেৰে। স্বাভাৱিকতেই ভিৰ হয় প্ৰতি দুৰ্গা পূজাত এই থানত। গাঁৱৰ মানুহৰ উপৰিও আঁতৰৰ অলেখ মানুহৰে ভৰি পৰে থানৰ চৌহদ। কাষে কাষে তক্তাপোচ বা টেবুল পাৰি পাৰি গজি উঠে অলেখ সৰু সৰু অস্থায়ী বেলুন, পেঁপা, জিলাপি, মিঠাইৰ দোকান। থানৰ চৌহদত একেলগে ফুলি উঠা তিনিজোপা শেৱালি আৰু সেই অকণ অকণ দোকান পোহাৰবোৰে গাঁওখন বৰ মায়ালগা কৰি ৰাখে পূজাৰ কেইদিনত। জন্মলগ্নৰে পৰা সেই গাঁৱৰ প্ৰতিজন মানুহ সাঙুৰ খাই থাকে সেই থানখনৰ সৈতে। প্ৰতিটো শুভ কাম, প্ৰতিখন বিয়া, প্ৰতিটো উৎসৱ পৰিপুষ্ট হয় গোসাঁনীৰ আশীৰ্বাদেৰে। কিন্তু আচৰিত ধৰণেৰে এই গাঁৱতে জন্ম হৈ এনে এজনী মানুহো আছে যি যাবলৈ নিবিচাৰে সেই থানখনৰ ফালে। ঠিক মানুহ বুলিলে ভুল হ'ব। এজনী 13 বছৰীয়া কিশোৰী। তাই সৰু ফুল। মহেশ বৰঠাকুৰ আৰু ঊষা বৰঠাকুৰৰ একমাত্ৰ কন্যা সৰু ফুল। বিয়াৰ 8 বছৰৰ পিছতো সন্তানৰ মুখ নেদেখা মহেশ বৰঠাকুৰে এই গোসাঁনীৰ আশীৰ্বাদতে মুখ দেখিছিল সৰু ফুলৰ। গোসাঁনীৰ আশীৰ্বাদ পুষ্ট কন্যাৰ নাম ৰাখিছিল কাত্যায়নী। দুৰ্গাৰ নামেৰেই ৰাখিছিল সেই কন্যাৰ নাম মহেশ বৰঠাকুৰে। স্বয়ং কাত্যায়নীৰ জ্যোতিৰেই বাঢ়ি আহিছিল সেই কন্যা। গোসাঁনীলৈ গদ গদ মহেশ বৰঠাকুৰে তাৰ পিছৰ পৰা আজি সৰু ফুলৰ 13 বছৰ বয়সলৈকে প্ৰতি অষ্টমী পূজাত আগবঢ়াই আহিছে একোটিকৈ তেজাল পঠা ছাগলী। নৈষ্ঠিক ব্ৰাহ্মণৰ ঘৰত জন্ম পোৱা সৰু ফুলে বুজা হোৱাৰে পৰা বৰ সন্তৰ্পণে আঁতৰি আহিছে এই দিনটোত থানখনৰ পৰা। একে ঘাপে কাঠ চটাত মূৰটো ৰাখি নিৰীহ ছাগলীটো মাৰি পেলাব পৰা মানুহজনৰ মুখখন মনত পৰিলে গা জিকাৰ খাই উঠে সৰু ফুলৰ। নোৱাৰে চাব তাই সেই দৃশ্য। অষ্টমী পূজাত প্ৰায় এসপ্তাহৰ আগতেই পিতাকে আনে বলি দিবলগীয়া ছাগলীটো। তাৰ পিছৰ পৰা প্ৰতিদিনেই সৰু ফুলেই চোৱা চিতা কৰে সেই ছাগলীটো। পথাৰৰ ঘাঁহ, বাৰীৰ শাক, গছৰ পাত কত যে কি নোখোৱাই তাই। কেতিয়াবা কোনোবাই কিবা মুহূৰ্তত কৈ উঠে,
কিয় সৰু ফুল, এইটোচোন বলিয়ে দিব, কি লাভ অতখন খুৱাই বুৱাই? সৰু ফুল দৰক লাগে, লাভ? কি লাভৰ বাবে ভাল পাব লাগে এটা জীৱ তাই নাজানে। কি লাভৰ বাবে নিৰীহ অবুজ নিমাত জীৱটো মৰম কৰিব লাগে তাই সেয়াও নাজানে। তাই মাথো জানে এই এসপ্তাহতে তাই দিয়া মৰমৰ নামটোৰে মাতিলেই দৌৰি অহা জীৱটোৰ কথা। তাই হাত ফুৰাই দিলেই পেট পেলাই শুই পৰা মৰম লগা এটা জীৱৰ কথা। পিতাকে কয়, সকলো জীৱই ঈশ্বৰৰ সৃষ্টি। বহুদিন তাই জনম নলওঁতে দেৱীমাই তাইক সৃষ্টি কৰি পঠিয়াইছিল আয়েক পিতাকৰ কোলালৈ। পিতাকে কয়, দেৱী সৃষ্টিকৰ্তা। তেন্তে দেৱীয়ে বিচাৰে কিয় নিজৰ সন্তানৰ তেজ? নিজ হাতে গঢ়া সন্তানৰ তেজ সঁচাই দেৱীয়ে বিচাৰে, নে মানুহেহে ভাবি ল'লে যে দেৱীয়ে ভাল পাব তেজৰ নদী? ভাল পাব তেওঁৱেই সৃষ্টি কৰা সন্তানে তেওঁৰেই সৃষ্ট জীৱ এটা একে চাবে ঘপিয়াই মুখত তেজ বাকি ফুৰা সেই দৃশ্য। তাই নুবুজে প্ৰতি অষ্টমী পূজাৰ আগদিনা ৰাতি মাকৰ লগত শুওঁতে শেষবাৰৰ বাবে এটা ক্ষীণ আশালৈ তাই সুধি চায়, মা, ছাগলীটো বলি নিদিলে নহয়নে? মই বৰ দুখ পাওঁ মা। দেৱীলৈ মোৰ বৰ খং উঠে। কিয় বিচাৰে দেৱীয়ে তেজ খাবলৈ? সোপা মাৰি ধৰে মাকে সৰু ফুলৰ মুখ। নাপায় নাপায়, পাপ লাগিব সৰু ফুল। দেৱী জাগ্ৰত হৈ থাকে পূজাৰ কেইদিন। তই এনেকুৱা কথা ক'লে দেৱীয়ে দুখ ধৰিব। নকবি, মনৰ আনন্দেৰেহে দিব লাগে দেৱীলৈ দান। মাকৰ হাতৰ সোপা এৰুৱাই সৰু ফুলে এবাৰ মাকৰ চকুলৈ চাই প্ৰশ্ন কৰে, মোক যদি কেতিয়াবা দেৱীয়ে বিচাৰে দি দিবা নেকি মা? কেতিয়াবা যদি ৰজাক দেখুওৱাৰ নিচিনাকৈ দেৱীয়ে সপোন দেখুৱাই কয়, ছাগলীৰ তেজ মোক নালাগে, এইবাৰ মোক লাগে সৰু ফুলৰ তেজ, কি কৰিবা মা? মাক উচপ খাই উঠে। কি কয় এই কন্যাই? কি কৈছ সৰু ফুল? তই আমাৰ আদৰৰ জী। কি যে কৰা নাছিলো তোক পাবলৈ। শেষত যেনিবা দেৱীয়ে চকু মুদি চালে। কপালতে হাত দুখন লগাই দেৱী নামৰ এক অদৃশ্য শক্তিক সেৱা কৰি মাকে কৈ উঠে, মা, ছাগলীটো থাকিব পাৰে ন এজনী মাক? সেই মাকৰো জানো দুখ লাগিব নোৱাৰে মা? আৰু কিবা কিবি কৈ আছিল তাই। তেতিয়ালৈ দেৱীক সেৱা কৰি টোপনিত ঢলি পৰিছিল মাক। গোটেই ৰাতি টোপনি নাযায় সৰু ফুলৰ। শুব নোৱাৰে তাই। চকুত ভাহি থাকে তাই মৰমত মাতিলেই লৰ মাৰি কাষলৈ আহি পেট পেলাই পৰি দিয়া এটা ছাগলী পোৱালি। পিছদিনা ঘৰৰ লগোৱা ল'ৰাই টানি টানি লৈ যাওঁতেও বেবাই বেবাই বাৰান্দাত ৰৈ থকা তাইলৈ চোৱা ছাগলীটোৰ মুখতো যেন তাই শুনে মা মা বুলি কান্দি থকাৰ দৰে এক সুৰ। কান্দোনত ঢলি পৰে সৰু ফুল। মনৰ ভিতৰত ক্ষোভ উপজে দহভুজালৈ। বাৰান্দাত বাগৰি বাগৰি ভৰি দুখনৰ ফাকত চোলাটো ভৰাই কান্দি থকা সৰু ফুললৈ মাকৰ কিয় জানো অকণো দুখ নালাগে। আকৌ দুই হাত বুকুত ৰাখি চকু মুদি ওপৰলৈ চাই উচ্চাৰি উঠে, ক্ষমা কৰা ভগৱতী, অবোধ শিশু, নাজানি কৰিছে। আচৰিত হয় তাইক অবোধ বুলি বাৰে বাৰে দেৱীলৈ চাই ক্ষমা বিচৰা মাকৰ চকুত কিয় অবোধ নহয় ছাগলী পোৱালিটো? মাক মানি যদি মমতা, তেনে কিয় ছাগলী পোৱালিটোৰো মাক হৈ নুঠে তেওঁ? কিয় তালৈ নাজাগে মমত্বৰ ভাৱ? গোটেই দিনটো তাইক হাজাৰ চেষ্টা কৰিও মাকে থানলৈ নিব নোৱাৰে। ছাগলী পোৱালিটোৰ হৈ যেন বিদ্ৰোহ ঘোষণা কৰে তাই। এক মিনিটো চিন্তা নকৰাকৈ সেই মাকক কৈ উঠিব পাৰে তাই, যোৱা, তোমালোকেই চোৱাগৈ তেজৰ খেলা, তোমালোকেই পাতাগৈ মুণ্ডহীন অবোধ জীৱৰ তেজৰ পূজা, মই নোৱাৰিম। মাকে চিঞৰি উঠে, দেৱীৰ পূজাৰ কথা ক'বলৈ ব্ৰাহ্মণ কন্যাৰ ইমান স্পৰ্ধা? হে দুৰ্গা, ভদ্ৰকালী, ক্ষমা কৰা মোৰ কন্যাক। আবেলিলে লগুৱাই মাংস আনে। যাৰ যাৰ ঘৰৰ পৰা বলি দিয়ে তেওঁলোকে লাভ কৰে একোটিকৈ মাংসৰ টোপোলা। মাংসৰ ফালে মোকে নকৰে সৰু ফুলে, যেন টোপোলাৰ মাংসয়ো তাইলৈ চাই চিঞৰিব খোজে, চোৱা
মই আকৌ আহিলোঁ তোমাৰ ওচৰলৈ সৰু ফুল, কিন্তু তুমি খেলিব নোৱাৰিবা মোৰ সৈতে। তুমি মাতিলেই দৌৰি আহিবও মই যে পৰাই হৈ থকা নাই। মাকে নোৱাৰে তাইক মাংস খুৱাব। পিতাকে মাকক কৈ উঠে প্ৰতিবাৰৰ দৰেই, হেৰা বন্ধ কৰোঁ নেকি হে ছাগলীদান, তাই বৰ কষ্ট পায়। কোনোবাৰেই যে আন ল'ৰা ছোৱালীৰ দৰে পূজা চোৱা নহয় আইজনীৰ। মাকে নামানে, বিদ্ৰোহ কৰি উঠে, নাই নাই, আপুনি কৰিলেও এই পাপ অন্ততঃ মই কৰিব নোৱাৰিম। তাইৰ জন্মৰ সময়ত আপুনি আৰু মই গোসাঁনীৰ আগত আঁঠুলৈ প্ৰতিজ্ঞা কৰিছিলোঁ, সন্তান জন্ম হ'লে প্ৰতি অষ্টমীত পুজিম একোটাকৈ ছাগলীৰে। তাই সৰু ছোৱালী, সৰুৰ লগত সৰু হৈ পাপ চপাই নল'ব। আৰু মোৰ বিশ্বাস তাই এদিন মানি ল'ব এই কথাবোৰ, মানি ল'বই লাগিব। নিশ্চুপ হৈ ৰয় মহেশ বৰঠাকুৰ। ভিতৰৰ কোঠাত সৰু ফুলে উচুপে। মনত পৰে তাইৰ ইয়াৰ আগৰজন পুৰোহিত প্ৰদীপ ককালৈ। 2 বছৰ হ'ল তেখেত ঢুকাল। ককা জীয়াই থাকোঁতে থানলৈ নিয়মীয়াকৈ গৈছিল তাই। যদিও অষ্টমী পূজাত নগৈছিল, কিন্তু প্ৰায়ে স্কুলৰ পৰা আহি ককাৰ ওচৰত বহিছিল গৈ তাই। ককাকৰ পৰা শুনিছিল দুৰ্গাৰ কাহিনী, কেনেকৈ মহাদেৱে সতীক কান্ধত লৈ ভ্ৰমণ কৰিছিল পৃথিৱী, কেনেকৈ সৃষ্টি হৈছিল কামাখ্যা ধামৰ, কিমান ধুনীয়া আছিল গৌৰী, কেনেকৈ ভঙুৱা মহাদেৱৰ লগত বিয়াত বহিছিল কাত্যায়নী। তাইৰ এই কাত্যায়নী নামটো ৰাখিবলৈ বোলে ককাকেই পিতাকক কৈছিল। কি স্নিগ্ধ এক জ্যোতিৰে আলোকিত আছিল সেই মুখ। কেতিয়াবা স্কুল বন্ধৰ দিনত ভৰ দুপৰীয়াও সৰু ফুল গৈ ওলাইছিল ককাকৰ ওচৰ। পূজা কৰি উঠি পীতবৰ্ণী ধুতি এখন পিন্ধি উদং গাড়ী থানৰ ভিতৰৰ কঠ এখনত শুই পৰিছিল ককাক। ককাকৰ কংকালসাৰ দেহটোৰ কাষতেই ভেন ভেনকৈ উৰি ৰৈছিল এসোপা মাখি। তাই নজগাইছিল ককাকক, মাথো কাষতে পৰি থকা বিচনীখনেৰে উৰাই দিছিল মাখিবোৰ, আৰু দুপৰীয়াৰ বতাহত ক্ষীণকৈ শব্দ কৰি টুং টাংকৈ বাজি উঠা ঘণ্টাধ্বনিৰ শব্দ মন ভৰাই শুনি গুচি আহিছিল ঘৰলৈ। ককাক জীয়াই থকা হ'লে সৰু ফুলে চাগৈ এবাৰ সুধিলেহেঁতেন ককাকক, জীৱবোৰ নমৰাকৈ পূজা পাতিলে দেৱীয়ে নল'ব নেকি ককা? কিন্তু সুধিবলৈ পোৱাৰ আগতেই ককাক গুচি গৈছিল। ককাকৰ মৃত্যুৰ পিছত পুৰোহিতৰ সেই স্থান দখল কৰিছিল ককাকৰ এজন দূৰ সম্পৰ্কীয় ভতিজাক শ্ৰীহৰি শৰ্মাই। মানুহজনৰ বয়স আছিল প্ৰায় 45ৰ ওচৰা ওচৰি। সংসাৰ নকৰা মানুহ। ককাকৰ পিছত তেওঁৱেই চলাই আহিছে থানৰ কাম কাজ। সৰু ফুলৰ শ্ৰীহৰি খুৰাকক অকণো ভাল লগা নাছিল। মানুহজনৰ চকুত সৰু ফুলে দেখা নাছিল সেই জ্যোতি, যি জ্যোতি বহুত এৰি চকু মুদি পূজাৰ কৰাৰ পিছত ফুটি উঠে মানুহৰ চকুত, যি জ্যোতি আছিল প্ৰদীপ ককাৰ দুচকুত। হালধীয়া ধুতি এখন পিন্ধি সুদা গাত লগুণ এডাল পাক খাই থকা মানুহজনৰ চকুকেইটা দেখিলে কিবা লিকলিকাই থকা জিভাৰে এডাল ফেটি সাপ যেন লাগে সৰু ফুলৰ। এই যেন ওচৰ চাপি গ'লেই জিভাৰেই মাৰি পঠিয়াব এসোপা বিষ। প্ৰায় সৰু ফুল স্কুলৰ পৰা অহা সময়খিনিত তেওঁ পূজা কৰি অতাই থানৰ বাহিৰৰ বেঞ্চিখনতে এটা ভৰি উঠাই এটা ভৰি নমাই বহি থাকে। সেই ঠাইখিনি লৰালৰিকৈ পাৰ হ'বলৈ বিচাৰে সৰু ফুলে। খোজবোৰ অকণমান ধীৰ হ'লেই যেন তাৰ এনে লাগে সাধুকথাৰ ৰাক্ষসবোৰৰ দৰেই হাতখন দীঘল হৈ আহি সৰু ফুলক থপিয়াই নিবহি শ্ৰীহৰি খুৰাকে। বহুদিন মাতো লগাইছে তাইক, সৰু ফুল ইমান খৰকৈ কলৈনো যাওঁ? মাৰক দেখিছোঁ অকণমান আগতে ক'ৰবালৈ গৈছে। অকলশৰীয়া ঘৰটোত কিনো কৰিবিগৈ, ৰচোন দুআষাৰ কথাকে পাতোঁ। একো নামাতে সৰু ফুলে। ইমান পৰে দি অহা খৰ খোজবোৰতকৈও অধিক খৰকৈ প্ৰায় লৰি যোৱা দি তাই যাবলৈ ধৰে। আচলতে এবাৰ নে দুবাৰ কিবা এটা মানুহজনে সোধা কথাৰ উত্তৰ দিবলৈ ৰৈছিল তাই। দেখিছিল তাই চোৱাৰ লগে লগেই যেন বেঞ্চিত উঠাই থোৱা ভৰিখন আৰু ফাঁক হৈ গৈছিল। ভয় খাইছিল সৰু ফুলে, বৰ ভয়। সেইদিন ধৰি খুৰাকে হাজাৰ মাতিলেও নাচায় তাই। কেতিয়াবা সোধা, মাৰ ঘৰত আছেনে সৰু ফুল, বা পিতাৰ আছেনে? প্ৰশ্নবোৰ যিমান পাৰি খৰকৈ মানুহটোৰ মুখলৈ নোচোৱাকৈ দিবলৈ যত্ন কৰিছিল তাই।
বনিয়ন চোলা নিপিন্ধা উদংগাৰে থকা মানুহটোক বুকুৰ নোমবোৰৰ সৈতে বৰ কিম্ভূত অসুৰ যেন দেখিছিল। যোৱাবাৰ সৰুফুলৰ পিতাকে ঘৰত পতা সত্যনাৰায়ণ পূজালৈ শ্ৰীহৰি খুৰাককো নিমন্ত্ৰণ কৰিছিল। পূজাৰ শেষত তাই ডলা এখনত লৈ বিলাই গৈছিল পূজাৰ প্ৰসাদ আৰু ঘোলৰ বাতিবোৰ। শ্ৰীহৰি খুৰাকক ঘোলৰ বাতি দিবলৈ যাওঁতেই ডলাখনৰ তলেৰে তাইৰ হাতখন খামুচি ধৰা মানুহটোক সেই দিন ধৰি তাই চকু পাৰি দেখিব নোৱাৰিছিল। অস্বস্তি লাগিছিল তাইৰ। অসহ্য। ভগৱতীৰ উপাসকৰ এনে ৰূপ সঁচাই বৰ অসহ্য। দিন যায় এনেকৈয়ে। কতটা অষ্টমী পূজা আহিছে, কতটা তাই মৰমেৰে প্ৰায় এসপ্তাহ ধৰি পালি অহা ছাগলী পোৱালি কান্দি কান্দি উলিয়াই দিছে। কিন্তু এইবাৰৰ পূজাৰ কথা আছিল সুকীয়া। দুৰ্গা পূজাৰ প্ৰায় 6 মাহমানৰ আগতে কন্যাকাল পালে সৰুফুলে। ছাগলী পোৱালি ভালপোৱা তাইক মাহীয়েকে বিয়া উঠোৱাৰ দিনা উপহাৰ দিছিল দুটাকৈ ছাগলীৰ পোৱালি। সুখী হৈছিল সৰুফুল। মৰমতে তাইৰ নাম ৰাখিছিল ফুটুকী আৰু বগী। তাই মাতিলেই লৰ মাৰি অহা ছাগলী পোৱালি দুটাৰ এটা মাকে অষ্টমীৰ বলিত দিবলৈ আগবঢ়াবলৈ লৈছিল। তাই গম নোপোৱাকৈয়ে হৈ গৈছিল সমস্ত সিদ্ধান্ত। মহালয়াৰ দিনালৈকে এইবাৰ ছাগলী পোৱালি ননা দেখি সৰুফুলে আনন্দতে পিতাকক সুধিছিল, আৰু ছাগলী কেতিয়াও বলি নিদিয়া নহয়নে পিতা? পিতাকে কিবা কোৱাৰ আগতেই সদা পৰিচিত গম্ভীৰ স্বৰেৰে মাকে কৈ উঠিছিল, এইবাৰ পিতাৰ আৰু মই বগীক দেৱীলৈ আগবঢ়াবলৈ মনস্থ কৰিছোঁ। কঁপি উঠিছিল সৰুফুল নামৰ ছোৱালীজনী। বিদ্ৰোহ কৰাৰ শক্তিও হেৰুৱাই পেলাইছিল তাই। বগী গুচি গৈছিল তাইৰ সন্মুখেৰেই। উশাহ ল'বলৈও যেন পাহৰি গৈছিল তাই। দৌৰি দৌৰি ওলাইছিলগৈ থানৰ চৌহদ। বুকুত লৈ অকণমান আশা, কিজানিবা উভতাই আনিব পাৰে বগীক। তেতিয়ালৈ হৈ গৈছিল বগীৰ বিসৰ্জন। আবেলিলৈ এটোপোলা মাংস হৈ উভতিছিল সৰুফুলৰ বগী। মাংস দূৰৰ কথা, এটোপা পানীও গোটেই দিনটো মুখত দিয়া নাছিল সৰুফুলে। মাকে বুজাইছিল, তই ভালহে পাব লাগে, তই পোহা বস্তু দেৱীলৈ আগবঢ়াইছোঁ। পিতাকে হাত বুলাইছিল মূৰত, পাহৰি যায়। ইমান সহজ আছিল নে পাহৰি যোৱা? কান্দি কান্দি কান্দিবলৈকো পাহৰিছিল সৰুফুল নামৰ ছোৱালীজনীয়ে। দশভুজালৈ এক অদ্ভুত আক্ৰোশ হৈছিল তাইৰ। সৰুৰে পৰা শুনি আহিছিল মাকে সকলো কথাতে সদায় কৈছিল, দেৱী দুৰ্গা জাগ্ৰত, ভগৱতীয়ে দেখি থাকে সকলোবোৰ, নাপায় নাপায়। কি নাপায় আচলতে? নাপায় পায় প্ৰশ্নৰে ক্ৰমাৎ গধুৰ হৈ আহিছিল সৰুফুলৰ প্ৰশ্নৰ টোপোলা। ছাতি ফুটি বাঢ়িছিল তাইৰ। তাই বুজি উঠিছিল কোনেও দিব নোৱাৰে তাইৰ এই প্ৰশ্নবোৰৰ উত্তৰ, আনকি মাক আৰু পিতাকেও। চিঞৰি চিঞৰি তাইৰ ভগৱতীক সুধিবলৈ মন গৈছিল কথাবোৰ। প্ৰশ্নবোৰৰ উত্তৰ দেৱীক বিচৰাৰ মানসেৰে পূজাৰ পিছৰ এটি নিৰ্জন দুপৰীয়া সৰুফুলে ভৰি থৈছিল থানৰ চৌহদত। কাত্যায়নীয়ে বিচাৰিছিল কাত্যায়নীৰ উত্তৰ। অস্থিৰ মন। দেৱীক অকণমান লগ পাবলগীয়া আছিল তাইৰ। এখোজ দুখোজকৈ ভিতৰ সোমাই গৈছিল মন্দিৰৰ। দুপৰীয়াই সময়ত বন্ধ হৈ থাকে দেৱীৰ সন্মুখৰ লোহাৰৰ গ্ৰিল। গ্ৰিলৰ ৰদত খামুচি ধৰিছিল সৰুফুলে। চকুত চকু ৰাখিছিল ভগৱতীৰ। সদায় কৰাৰ দৰে হাত জোৰ কৰা নাছিল তাই। চকুত চকু থৈ অত্যন্ত ক্ষোভেৰে প্ৰশ্ন কৰিছিল, কি বিচাৰা তুমি? কি দিলে সন্তুষ্ট হ'বা তুমি মাতৃ? সঁচাকৈ বিচাৰানে তুমি তেজ? বগীৰ তেজেৰে পূজোতে সঁচাকৈ সন্তুষ্ট হৈছিলানে তুমি? উত্তৰ দিয়া কাত্যায়নী, উত্তৰ দিয়া। হঠাৎ কোনোবাই মুখত সোপা দি টানি নিছিল সৰুফুলক। দুখন বলিষ্ঠ হাতে মেৰিয়াই পেলাইছিল তাইক। ভৰি আচাৰিছিল তাই। দেখিছিল তাই, সেই মুখ আছিল শ্ৰীহৰি শৰ্মাৰ। কাত্যায়নী নিৰ্যাতিত হৈছিল কাত্যায়নীৰ গৃহত। ঘটা নাছিল কোনো অলৌকিক কাহিনী। মহিষাসুৰ বধিবলৈ স্বৰ্গৰ পৰা নামি অহা নাছিল দশভুজা। বাজি উঠা নাছিল যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতাৰ শক্তিশালী ধ্বনি। হাত ভৰি আচাৰি আচাৰি এসময়ত অৱশ হৈ পৰি ৰৈছিল সৰুফুল।
জয় পৰিছিল সৰু ফুল। সৰু ফুল হেৰাইছিল। সৰু ফুলক বিচাৰি বলিয়া হৈছিল মাক আৰু পিতাক। পিছদিনা থানৰ কাষৰ বৰপুখুৰীৰ পাৰত পৰি ৰৈছিল সৰু ফুলৰ নিথৰ দেহ। কোনোবাই দাংকোলাকৈ লৈ আহিছিল থানৰ চৌহদলৈ। বলি কটা ঠাইখিনিৰ ওচৰতে শুৱাই দিয়া হৈছিল সৰু ফুলক। পিতাক নিশ্চুপ হৈ ৰৈছিল। মাকে বুকু চপৰিয়াইছিল। চিঞৰি চিঞৰি কান্দি কান্দি কৈছিল, ভগৱতীয়ে দিয়া মোৰ সন্তান, ভগৱতীয়ে লৈ গ'ল। পাপ লাগিল তাইৰ, বলি বেয়া পোৱা তাইক দোষ ধৰিলে মায়ে, লৈ গ'ল মায়ে। বুকু চপৰিয়াই চপৰিয়াই বাগৰি পৰিছিল মানুহজনী। সকলোৱে দেখিছিল সৰু ফুলৰ নিথৰ দেহৰ কাষতে কান্দি কান্দি বহি ৰৈছিল শ্ৰীহৰি শৰ্মা। বৰ শোক পোৱা মানুহৰ দৰে হুক হুকাই কান্দি বহি ৰৈছিল মানুহজন। মানুহবোৰে দেখিছিল মাক পিতাকৰ পিছতেই সৰু ফুলৰ মৃত্যুত আটাইতকৈ যদি বেছি কোনোবাই দুখ পাইছিল সেয়াই আছিল শ্ৰীহৰি শৰ্মা। ধন্যবাদ।